নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছো আমি ইতিমধ্যে কোয়ান্টিটিভ এপ্টিটিউড পাৰ্টটো আলোচনা কৰি আছো এডিআৰই গ্ৰেড 3 and 4 আসাম পুলিচ বেংক আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় হোৱাকৈ আমি আগৰটো ভিডিঅ'ত নাম্বাৰ সিস্টেমৰ ওপৰত আলোচনা কৰিছিলো আজি ইয়াকে কন্টিনিউ কৰিম আমি ইয়াৰ আগৰটো ক্লাছত আমি সংখ্যা আৰু ইয়াৰ বিভিন্ন ভাগসমূহ এখিনি আমি আলোচনা কৰিলো মৌলিক সংখ্যাৰ চিনাক্তকৰণ এখিনিও আমি ইতিমধ্যে আলোচনা কৰিছো গতিকে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলগীয়া বিষয়সমূহ হ'ব সংখ্যাসমূহৰ বিভাজ্যতাৰ নিয়মসমূহ some important formulas of number system and some important questions and answers তেতিয়া হবে আজি আমি আগবাঢ়ি যাওঁ আজিৰ আমাৰ মুখ্য বিষয় হ'ব বিভাজ্যতাৰ পৰীক্ষা সংখ্যাসমূহৰ বিভাজ্যতাৰ পৰীক্ষা আমি প্ৰথমতে চাওঁ divisibility rule of 2 দুইৰে বিভাজ্যতা কোনো এটা সংখ্যা দুইৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ এককৰ স্থানত 0 2 4 6 8 এই অংক কেইটা থাকে উদাহৰণ আমাৰ ইয়াত দিয়া আছে 506 ইয়াত এককৰ স্থানত 6 আছে 2134 এককৰ স্থানত 4 আছে 51624 ইয়াত এককৰ স্থানত 4 আছে গতিকে এই এনেকুৱা ধৰণৰ সংখ্যাসমূহে দুই দ্বাৰা বিভাজ্য হ'ব এতিয়া পৰৱৰ্তী আমি চাওঁ তিনিৰে বিভাজ্যতা divisibility rule for 3 কোনো এটা সংখ্যা তিনিৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোত থকা অংক কেইটাৰ যোগফল তিনিৰে বিভাজ্য হয় ইয়াত আমাৰ এটা উদাহৰণ লোৱা হৈছে 516 এটো আমি চাওঁচোন 516 या 516 সংখ্যাটোত কি কি অংক আছে 5 আছে 1 আছে আৰু 6 আছে এতিয়া এই অংক কেইটা যদি আমি যোগ কৰো তেন্তে পাম 5 যোগ 1 যোগ 6 সমান 12 যেহেতু 12 সংখ্যাটো 3 ৰ দ্বাৰা বিভাজ্য হয় গতিকে 516 সংখ্যাটো 3 ৰ দ্বাৰা বিভাজ্য হ'ব ইয়াৰ পাছতে আছে 4ৰে বিভাজ্যতা কোনো এটা সংখ্যা 4ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ শেষৰ অংক দুটা 00 বা শেষৰ অংক দুটা 4ৰে বিভাজ্য হয় ইয়াত কিছুমান উদাহৰণ আছে 500 1300 ইত্যাদি এতিয়া ইয়াত যেহেতু 500ত শেষৰ অংক দুটা 0 1300ত শেষৰ অংক দুটা 0 গতিকে ই নিশ্চিতভাৱে 4ৰ দ্বাৰা বিভাজ্য হ'ব তলত আৰু এটা উদাহৰণ আছে 2308 2308 টো আমি যদি চাওঁ 2308 ইয়াত শেষৰ অংক দুটা আছে 0 আৰু 8 যেহেতু 0 আৰু 08 4ৰ দ্বাৰা বিভাজ্য হ'ব গতিকে 2308 সংখ্যাটো 4ৰ দ্বাৰা বিভাজ্য হ'ব একেদৰে আমি অন্য এটা উদাহৰণ ল'ব পাৰো 5624 ইয়াতো আমি শেষৰ দুটা অংক চাম ইয়াত শেষৰ অংক দুটা হৈছে 24 গতিকে যেহেতু 24ক 4ৰ দ্বাৰা বিভাজ্য হয় গতিকে এই সম্পূৰ্ণ সংখ্যাটো অৰ্থাৎ 5624 4ৰ দ্বাৰা বিভাজ্য হ'ব ঠিক আছে এতিয়া হলে আমি নেক্সট আগবাঢ়ি যাওঁ divisibility rule of 5 কোনো এটা সংখ্যা 5ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ এককৰ স্থানৰ অংকটো 0 নাইবা 5 হয় ইয়াত কিছুমান উদাহৰণ আছে 10 এককৰ স্থানত 0 আছে 10000 এককৰ স্থানত 0 আছে এটা ডাঙৰ সংখ্যা ইয়াতো এককৰ স্থানত 5 আছে ইয়াত 595 সংখ্যাটোত এককৰ স্থানত 5 আছে একেদৰে ইয়াতো 0 আছে গতিকে এনে ধৰণৰ সংখ্যাবিলাক 5ৰ দ্বাৰা বিভাজ্য এতিয়া আমি চাওঁ 6ৰে বিভাজ্যতা কোনো এটা সংখ্যা 6ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটো 2 আৰু 3 দুইটাৰ দ্বাৰা বিভাজ্য হয় ইয়াত এটা উদাহৰণ আছে 630 আমি 630 সংখ্যাটো চাওঁ 630 এতিয়া 630 যেহেতু 2 দ্বাৰা বিভাজ্য হ'বই
2 দ্বাৰা বিভাজ্য হ'ব কাৰণ এককৰ স্থানত শূন্য আছে ও এই সংখ্যাটো 3 ৰ দ্বাৰাও বিভাজ্য হ'ব কাৰণ ইয়াৰ অংককেইটা যদি আমি যোগ কৰোঁ 6 যোগ 3 যোগ 0 সমান 9 পাম 9 3 ৰ দ্বাৰা বিভাজ্য গতিকে এই সংখ্যাটো 2 ৰ দ্বাৰাও বিভাজ্য হয় 3 ৰ দ্বাৰাও বিভাজ্য হয় গতিকে এই সংখ্যাটো 6 ৰ দ্বাৰা বিভাজ্য হ'ব অৰ্থাৎ কোনো এটা সংখ্যা যদি 2 আৰু 3 উভয়ৰে দ্বাৰা বিভাজ্য হয় তেন্তে সেই সংখ্যাটো 6 ৰ দ্বাৰাও বিভাজ্য হয় এতিয়া আমি চাওঁ ডিভিজিবিলিটি ৰুল ফৰ 7 7ৰ কাৰণে ইয়াৰ বিভাজ্যতাৰ পৰীক্ষাটো কেনেকৈ কৰিব পাৰি ইয়াত আমাৰ চাওঁ এটা উদাহৰণ লোৱা আছে 1073 ইয়াত আমাৰ প্ৰচেছখিনি লিখা আছে ৰিমুভ দ্য লাষ্ট ডিজিট অফ দ্য নাম্বাৰ এণ্ড ডাবল ইট এতিয়া আমি গতিকে 1073 ৰ উদাহৰণ লৈ পেলাই আমি কৰি চাওঁ 1073 এতিয়া আমি ফাৰ্ষ্ট কি কৰিব লাগিব ইয়াত 1073 3টো আমি ইয়াৰ পৰা আঁতৰ কৰি ইয়াক দুগুণ কৰিব লাগিব ঠিক আমি দুগুণ কৰি দিলোঁ দুগুণ কৰি বিয়োগ কৰিব লাগিব ইকুৱেল কিমান পাম আমি 101 ইয়াক আকৌ যদি আমি একে প্ৰচেছত আমি আগবাঢ়ি যাওঁ তেন্তে আমি পাম এবাৰ 1 টো মাইনাস কৰি দিম 1 টো এনেকৈ মাইনাস কৰিম ইয়াক দুগুণ কৰি মাইনাস কৰিম ইয়াৰ পূৰ্ব পদসমূহৰ পৰা গতিকে ইয়াক যদি আমি দুগুণ কৰি মাইনাস কৰোঁ 1 into 2 ইকুৱেল আমি পাম 10 minus 2 equal 8 গতিকে এই সংখ্যাটো আমি পুনৰ চাওঁ 1073 আমি বিবেচনা কৰিছিলোঁ ইয়াৰ ফাৰ্ষ্ট কাম হৈছে 107 ৰ পৰা ইয়াৰ অন্তিমটো অংক আমি এনেধৰণে মাইনাস কৰিব লাগে যাতে ডাবল কৰি মাইনাস কৰিব লাগে তাৰ ফলত আমি 101 পালোঁ আকৌ আমি সেম প্ৰসেস কৰিছোঁ সেম প্ৰসেস কৰি শেষত আমি পালোগে 8 এতিয়া আমি দেখিছোঁ যে 8 টো 7 ৰ দ্বাৰা বিভাজ্য নহয় গতিকে এই সম্পূৰ্ণ সংখ্যাটো 7 ৰ দ্বাৰা বিভাজ্য নহব ঠিক এনে ধৰণৰ আৰু উদাহৰণ লৈ আমি আগবাঢ়িব পাৰোঁ তোমালোকেও চাব পাৰা বেলেগ এক্সাম্পল লৈ এটো কৰি চাব পাৰা এতিয়া আমি পিছৰখিনি চাওঁ ডিভিজিবিলিটি ৰুল অফ 8 8ৰে বিভাজ্য হোৱাৰ নিয়মসমূহ ইয়াত আছে কোনো এটা সংখ্যা 8ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ শেষৰ অংক তিনিটা 8ৰে বিভাজ্য হয় শেষৰ ইয়াত এটা উদাহৰণ দিয়া আছে আমাৰ 24324 24324 ইয়াত আমি 344 টো চাম 344 টো আমি হৰণ কৰি চাওঁচোন প্ৰতি নিয়মেৰে হৰণ কৰি চাওঁ 344 8ৰ দ্বাৰা আমি হৰণ কৰি চাওঁ 8 4 গুণ 32 হৈ গ'ল 2 কৰিলে 24 8 3 গুণ 24 অৰ্থাৎ 344 8ৰ দ্বাৰা বিভাজ্য হয় গতিকে এই সম্পূৰ্ণ সংখ্যাটোৱে হ'ব 8ৰ দ্বাৰা বিভাজ্য এতিয়া 8ৰে বিভাজ্য হোৱাৰ আৰু এটা কণ্ডিশ্যন আছে কোনো এটা সংখ্যাৰ যদি শেষৰ তিনিটা অংক শূন্য হয় তেতিয়া হলেও এই সংখ্যাটো 8ৰ দ্বাৰা বিভাজ্য হ'ব 1000 তেনেকুৱা ধৰণৰ সংখ্যাবিলাক 5000 12000 কমেও তিনিটা অংক যদি থাকে তেতিয়া হলে তেনেকুৱা ধৰণৰ সংখ্যাবিলাকো 8ৰ দ্বাৰা বিভাজ্য হ'ব ডিভিজিবিলিটি ৰুল অফ 9 9ৰে বিভাজ্যতা কোনো এটা সংখ্যা 9ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোত থকা অংককেইটাৰ যোগফল 9ৰে বিভাজ্য হয় এই নিয়মটো 3ৰ যেটো বিভাজ্যতাৰ নিয়ম আছিল তাৰ দৰে একেই হয় এতিয়া আমি উদাহৰণটো লৈ কৰি চাওঁ ইয়াত উদাহৰণটো দিয়া আছে 78532 78532 এইটো আমি কৰি চাওঁ যে ইয়াত থকা অংকবোৰ হৈছে 78532 এই সংখ্যা অংকসমূহ যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি পাম হাতে হাতে 15 15 পাছে 20 23 25 আমি ইয়াৰ অংকসমূহ যোগ কৰি পাইছো 25 গতিকে এই অংকটো এই সংখ্যাটো যেহেতু 25 9ৰ দ্বাৰা বিভাজ্য নহয় গতিকে
সৰি ৭৮৫৩২ এই সংখ্যাটো ৯ দ্বাৰা বিভাজ্য নহব আমি অন্য এটা উদাহৰণ লৈ চাব পাৰো সৰু এটা উদাহৰণ লৈছো ১৭০ এই সংখ্যাটো আমি লৈ চাওঁ ইয়াত অংককেইটাৰ যোগফল হ'ব 1 + 1 + 7 12 9 এতিয়া 9 যেহেতু ৯ মানে নিজৰ দ্বাৰা বিভাজ্য হয় গতিকে এই সংখ্যাটো অৰ্থাৎ ১১৭ ৯ দ্বাৰা বিভাজ্য হ'ব ইয়াৰ পিছতে আছে দহেৰে বিভাজ্যতা কোনো এটা সংখ্যা দহেৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ এককৰ স্থানৰ অংকটো শূন্য হয় এটো একেবাৰে সিম্পল কনসেপ্ট 10 20 30 1000 5000 60000 এনেকুৱা ধৰণৰ সংখ্যা বিভাগত এককৰ স্থানত শূন্য আছে গতিকে সেই সংখ্যাবোৰ দহৰ দ্বাৰা বিভাজ্য হ'ব ইয়াৰ পিছতে আমি চাওঁ এটা অতি গুৰুত্বপূৰ্ণ নিয়ম 11ৰে বিভাজ্যতা কোনো এটা অংক 11ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ যুগ্ম স্থানৰ অংক আৰু অযুগ্ম স্থানৰ অংক কেইটাৰ যোগফলৰ পাৰ্থক্য 0 নাইবা 11ৰে বিভাজ্য হয় ইয়াত এটা উদাহৰণ দিয়া আছে আমি চাওঁ 1672 1672 আমি উদাহৰণটো লৈ চাওঁ 1672 ইয়াত অংক কেইটাৰ যোগফল হ'ব 1 + 6 + সৰি ইয়াত আমি অংকৰ যোগফল ল'ব নালাগে ইয়াত আমি যুগ্ম আৰু অযুগ্ম স্থানৰ অংকবিলাকৰ যোগফল ল'ম ইয়াত অযুগ্ম স্থানৰ অংক হৈছে 2 2 6 2 আৰু 6 ইয়াৰ পৰা যুগ্ম স্থানৰ অংকবোৰ আমি বিয়োগ কৰি দিম যুগ্ম স্থানৰ অংকবোৰ হৈছে 7 + 1 এতিয়া আমি কি পাম 2 + 6 8 7 + 1 8 8 - 1 0 গতিকে ইয়াত আমি দেখিছো যে সংখ্যাটোৰ যুগ্ম আৰু অযুগ্ম স্থানৰ অংকসমূহৰ যোগফলৰ পাৰ্থক্য 0 গতিকে ইয়াত সম্পূৰ্ণ সংখ্যাটো 1672 সংখ্যাটো 11ৰ দ্বাৰা বিভাজ্য হ'ব ইয়াৰ পিছতে আমি চাওঁ divisibility rule of 12 এটা অতি গুৰুত্বপূৰ্ণ নিয়ম যদি কোনো এটা সংখ্যা 3 আৰু 4 উভয়ৰে দ্বাৰা বিভাজ্য হয় তেন্তে সংখ্যাটো 12ৰ দ্বাৰা বিভাজ্য হ'ব তাত উদাহৰণ দিয়া আছে 5864 5864 এই সংখ্যাটো 3 দ্বাৰা বিভাজ্য হ'বনে 5 8 13 13 6 19 19 4 23 গতিকে 3 দ্বাৰা বিভাজ্য নহয় কিন্তু এই 4 দ্বাৰা বিভাজ্য হয় 4 দ্বাৰা বিভাজ্য হয় কিন্তু 3 দ্বাৰা বিভাজ্য নহয় গতিকে এই সংখ্যাটো যেহেতু 3 দ্বাৰা বিভাজ্য নহয় গতিকে এই সম্পূৰ্ণ সংখ্যাটো অৰ্থাৎ 5864 এই সম্পূৰ্ণ সংখ্যাটো 12ৰ দ্বাৰা বিভাজ্য নহব গতিকে যদিহে এই সংখ্যাটো 3ৰ দ্বাৰা বিভাজ্য হ'লহেঁতেন তেন্তে ই 12ৰ দ্বাৰা বিভাজ্য হ'লহেঁতেন ইয়াত 4ৰ দ্বাৰা বাৰু বিভাজ্য হৈছিল কিন্তু 3ৰ দ্বাৰা বিভাজ্য নোহোৱাৰ কাৰণে এই সংখ্যাটো 12ৰ দ্বাৰা বিভাজ্য নহব আশা কৰিছো সকলোৱে বুজি পাইছে এতিয়া আমি আলোচনা কৰিম কিছুমান গুৰুত্বপূৰ্ণ ফৰ্মুলা কিছুমান গুৰুত্বপূৰ্ণ সূত্ৰ sum of first n natural numbers প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল এতিয়া আমি কৰি চাওঁ প্ৰথম ইয়াত n টাৰ কথা কৈছে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল হৈছে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল n * n + 1/2 গতিকে আমি উদাহৰণ স্বৰূপে প্ৰথম 10টা স্বাভাৱিক সংখ্যা ল'ব পাৰো 1 + 2 + 3 up to 10 ইয়াহলে ফৰ্মুলা মতে ইয়াৰ যোগফলটো হ'ব n যেহেতু আমি 10টা লৈছো গতিকে ইয়াত n ৰ সমান হ'ব 10
গতিকে 10 যোগ 1 divided by 2 10 into 11 divided by 2 আমি এনসাৰটো হ'ব 5 into 11 55 আশা কৰিছো সকলোৱে বুজি পাইছা এইটো প্ৰয়োগ আহিব পাৰে বিভিন্ন ধৰণৰ পৰীক্ষাত ইয়াৰ প্ৰয়োগ আহি থাকে একেদৰে sum of first n odd numbers equal n square এটো আমি উদাহৰণৰ সহায়ত চাব পাৰো উদাহৰণৰ সহায়ত যদি আমি প্ৰথম পাঁচটা অযুগ্ম সংখ্যা যদি লওঁ প্ৰথম পাঁচটা অযুগ্ম সংখ্যা 1 plus 3 plus 5 plus 7 plus 9 ইয়াত যেহেতু পাঁচটা অযুগ্ম সংখ্যা আছে গতিকে ইয়াৰ সূত্ৰ অনুসৰি ইয়াৰ এনসাৰটো হ'ব 5 স্কয়াৰ অৰ্থাৎ 25 আমি পিছৰটো চাও sum of first even numbers প্ৰথম nটা যুগ্ম সংখ্যাৰ যোগফল কিমান দিয়া আছে n into n plus 1 এটো যদি আমি চাও পুনৰ প্ৰথম পাঁচটা যুগ্ম সংখ্যা 2 যোগ 4 যোগ 6 যোগ 8 যোগ 10 তেন্তে আমি কিমান পাম n into n plus 1 ইয়াত আমি প্ৰথম পাঁচটা লৈছো 5 into 5 plus 1 5 into 6 30 এটো যদি আমি ভেৰিফাই কৰি চাও তেন্তে দেখিম 2 যোগ 4 6 6 6 12 12 8 20 20 10 30 আমি নরমাল মেথডত কৰিলেও 30 পাও আৰু সূত্ৰৰ সহায়ত কৰিও আমি দেখিছো যে ইয়াৰ যোগফলটো হয় 30 গতিকে এই সূত্ৰসমূহ অতি গুৰুত্বপূৰ্ণ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কাৰণে সকলোৱে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু দুটা আছে sum of square of first n numbers প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল হৈছে n into n plus 1 into twice n plus 1 by 6 এটো সকলোৱে মনত ৰাখিবা আৰু sum of cube of first n natural numbers এটো হৈছে n into n plus 1 by n to the power 2 অৰ্থাৎ ইয়াৰ স্কয়াৰটো গতিকে অতি গুৰুত্বপূৰ্ণ এটা আমি ফৰ্মুলা পাইছো ইয়াৰ পাছতে আমি পৰৱৰ্তী অংশত এই নাম্বাৰ সিস্টেম যেটো চেপ্টাৰ আমি পঢ়ি আছো বা আলোচনা কৰি আছো তাৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম ঠিক আজিলৈ সামৰিছো ধন্যবাদ